নমস্কাৰ বন্ধু বান্ধৱীসকল, আগন্তুক এডিআৰই পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ হ'ল। গতিকে যোৱাবাৰৰ এডিআৰই পৰীক্ষাৰ গণিতৰ যোনখিনি অংশ আছিলে সেইখিনি আজি আমি ইয়াত সমাধান কৰিবলৈ ওলাইছোঁ। গতিকে ভিডিঅ'টো আগবঢ়ো আহক। ইয়াত 41 কুৱেশ্যনটো দুটা সংখ্যাৰ লসাগু 40 আৰু সিহঁতৰ গসাগু 4। সংখ্যা দুটাৰ পাৰ্থক্য 12 হ'লে সিহঁতৰ যোগফল হ'ব। ইয়াত সংখ্যা দুটা এলচিয়াম দিয়া আছে 40 আৰু এচচিএফ দিয়া আছে 4। আৰু সংখ্যা দুটা যদি x আৰু y বুলি ধৰোঁ তেনেহ'লে x - y = 12 হ'ব। আমি এলচিয়াম ইনটু এচচিএফ = সংখ্যা দুটাৰ পূৰণফল সূত্ৰটো ব্যৱহাৰ কৰিলে ইয়াত আমি উত্তৰটো পাই যাম। আৰু সেই হিচাপত x ৰ মানটো হ'ব 20 আৰু y ৰ মানটো হ'ব 8 আৰু x + y মানে সংখ্যা দুটাৰ সমষ্টি হ'ব 28 আৰু 28টো হ'ব শুদ্ধ উত্তৰ। এতিয়া 42 নম্বৰ প্ৰশ্নটো √51 + √134 + 5 √42 + √16 + √9 ৰ মান। ইয়াত আমি সোঁফালৰ পৰা যোনবোৰ শেষৰ ৰুটঅভাৰখিনি উঠাই আহিলে আমাৰ ইয়াৰ উত্তৰটো পাম। √9 আৰু √16 তাৰ যদি আমি ৰুটঅভাৰকেইটা উঠাই দিওঁ তেনেহ'লে এনেকৈ উঠাই শেষত গৈ পেলাই √64 থাকিব আৰু তাৰ উত্তৰটো হ'বগৈ 8। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'বগৈ 8। 43 নম্বৰটো 2ৰে হৰণ কৰিলে ভাগশেষ 1 থকা, 3ৰে হৰণ কৰিলে ভাগশেষ 2 থকা আৰু 4ৰে হৰণ কৰিলে ভাগশেষ 3 থকা সেই সংখ্যাটো হৈছে। ইয়াত আমি অপশ্যনত দিয়া 11টোক যদি 2ৰে হৰণ কৰোঁ তেনেহ'লে ভাগশেষ 1 থাকে, 3ৰে হৰণ কৰিলে 2 থাকিব আৰু 4ৰে হৰণ কৰিলে 3 থাকিব। গতিকে শুদ্ধ উত্তৰটো হ'ব 11। 44টো কোনো এক ভগ্নাংশৰ 3 বৃদ্ধি পালে ভগ্নাংশটো ইয়াৰ 3/4 বৃদ্ধি পায়। ভগ্নাংশটোৰ লবৰ মান হ'ব। যদি আমি ভগ্নাংশটো x/y ধৰোঁ তেনেহ'লে x হ'ব লব আৰু তেতিয়া নতুন ভগ্নাংশটো হ'ব x + 3/y, যিহেতু লব 3 বহা হৈছে। তাৰপিছত আমাৰ ইকুৱেশ্যনটো আমি পাম x + 3/y = x/y + 3/4 x/y আৰু ইয়াক আমি সমাধান কৰিলে x ৰ ভেলুটো 4 পাম। গতিকে লবৰ মানটো হ'ব 4। 45 √1/2 √1/3 √1/4 আৰু √2/3 সৰ্বনিম্ন হৈছে। ইয়াত আমি ৰুটঅভাৰৰ উঠোৱাৰ আগতে প্ৰথমতে আমি তাৰ ৰুটঅভাৰৰ ভিতৰত থকা ভগ্নাংশকেইটা চাব লাগিব। আৰু ভগ্নাংশ এটা সাধাৰণ ধাৰণাৰ পৰা আমি বুজোঁ যে যদি লবটো একে থাকে তেনেহ'লে হৰৰ মানৰ পৰিৱৰ্তনৰ ওপৰত ভগ্নাংশটোৰ মানৰ পৰিৱৰ্তন হয়। গতিকে হৰটো যদি ডাঙৰ হৈ যায় তেনেহ'লে ভগ্নাংশটো সৰু হৈ যাব। সেইটো হিচাপত চাব গ'লে 1/2 1/3 আৰু 1/4ৰ ভিতৰত 1/4টো বেছি সৰু হ'ব। আৰু 1/3 আৰু 2/3ৰ মাজত তুলনা কৰিব গ'লে 2/3 1/3 তুলনাত ডাঙৰ হ'ব। গতিকে √1/4টোহে হ'ব সৰ্বনিম্ন মান। যদি x = √3 তেন্তে x⁴ + 1/x⁴ ৰ মান হৈছে। ইয়াত x = √3 হয়, গতিকে x² 3 হ'ব আৰু x⁴ 9 হ'ব। আৰু x⁴ + 1/x⁴ যদি এতিয়া মান ওলাব যাওঁ তেনেহ'লে x⁴ জেগাত 9 আৰু 1/x⁴ জেগাত 1/9 পাতিলে আমাৰ উত্তৰটো হ'ব 9 সমষ্টি 9/1টোৱে হ'ব শুদ্ধ উত্তৰ। যদি x/3 = y/4 = z/7 তেন্তে x + y + z / 2z ৰ মান 47 নম্বৰটো। আমি ইয়াত কি কৰিব লাগিব, x/3 = y/4 = z/7 এইটো দিয়া আছে। ইয়াক গোটেইকেইটাকে আমি a ইকুৱেল ধৰিব লাগিব। a ইকুৱেল ধৰিলে x ৰ ভেলু 23 পাম, y ৰ ভেলু 4 পাম আৰু z ৰ ভেলু 7 পাম। আৰু ইয়াক যদি আমি উক্ত দিয়া থকা ইকুৱেশ্যনটোত যদি আমি ভৰাওঁ তেনেহ'লে কিমান হ'ব, উত্তৰটো হ'বগৈ 1। গতিকে 1টোৱে হ'ব শুদ্ধ উত্তৰ। 48 নম্বৰটো দিয়া আছে মাজত এটাকৈ সংখ্যা বাদ দি বিবেচনা কৰা 4টা ক্ৰমিক সংখ্যাৰ যোগফল 64। সংখ্যাকেইটাৰ সৰ্বনিম্ন মানৰ সংখ্যাটো হৈছে।
যেহেতু এটা সংখ্যা মাজত এটাকৈ বাদ দিব লাগিব মানে গতিকে অল্টাৰনেট নম্বৰৰ কথা কৈছে গতিকে সংখ্যাকেইটা আমি x+2 x+4 x+5 6 হিচাপে ধৰিব পাৰোঁ গতিকে গোটেইকেইটাৰ যদি যোগফল ওলাওঁ x+x+2 +x+4 +x+6 হ'ব দিয়া আছে 64 গতিকে ইয়াক সমাধান কৰিলে xৰ ভেলু 13 পাম আৰু xটো যেহেতু আমি সৰ্বনিম্ন মান হিচাপে ধৰিছিলোঁ গতিকে 13টোৱে হ'ব ইয়াৰ উত্তৰ সৰ্বনিম্ন মান 49 নম্বৰটো দুটা সংখ্যাৰ অনুপাত 2:3 অনুপাতত আছে আৰু সিহঁতৰ লসাগু আৰু গসাগুৰ পূৰণফল হৈছে 96 সংখ্যা দুটাৰ যোগফল হৈছে যেতিয়া সংখ্যা দুটা 2:3 অনুপাতত আছে আমি সংখ্যা দুটা টুৱাইছ x আৰু থ্ৰাইছ x বুলি ধৰি ল'ব পাৰিম গতিকে LCM * SCF = আমি কিমান পাম 96 পাম যদি LCM * SCF = সংখ্যা দুটাৰ পূৰণফল হয় গতিকে টুৱাইছ x * থ্ৰাইছ x = also 96 আৰু ইয়াক সমাধান কৰিলে x ৰ ভেলু 4 পাম য'ত আমি টুৱাইছ x আৰু থ্ৰাইছ x সংখ্যা দুটা ধৰিছিলোঁ এই দুটা যোগ কৰিলে আমি 5x পাম যাৰ ফলত 5 × 4 x ৰ ভেলু যেহেতু 4 গতিকে 20 ইয়াৰ উত্তৰটো হ'ব গতিকে সংখ্যা দুটাৰ যোগফল হ'ব 20 যদি A ৰ দৰমহা B তকৈ 25% বেছি তেন্তে B ৰ দৰমহা A তকৈ A ৰ দৰমহাতকৈ কিমান শতাংশ কম হ'ব এতিয়া A ৰ দৰমহা 25% বেছি বুলি কৈছে গতিকে B ৰ দৰমহা যদি 100 হয় তেনেহ'লে A ৰ দৰমহা 125 হ'ব আৰু আমি যদি কিমান B এ কিমান কম পাইছে ওলাব লাগে তেনেহ'লে 125 ৰ পৰা 100 বিয়োগ কৰি 125ৰে হৰণ কৰিলে আৰু তাৰ পাৰ্চেন্টেজ 100%ত মানে ওলাই দিলে উত্তৰটো হ'বগৈ 20% মানে B এ 8 কৈ 20% কম স্যালাৰি পায় এটা 51 নম্বৰটো এটা দলৰ কেইজনমান ল'ৰাক 98টা ট্ৰফি বিলোৱা হৈছিল প্ৰত্যেকজন ল'ৰাই যদি দলটোত থকা ল'ৰাৰ সংখ্যাৰ দুগুণ পৰিমাণে ট্ৰফিৰ ভাগ পাইছিল তেন্তে দলটোত থকা ল'ৰাৰ সংখ্যা হৈছে ইয়াত যদি আমি দলটোত থকা ল'ৰাৰ সংখ্যা x বুলি ধৰোঁ তেনেহ'লে মুঠতে ট্ৰফি আছিলে 98টা ট্ৰফিক আমি একজনৰ মাজত ভাগ কৰি দিব লাগিব তেতিয়া প্ৰত্যেকজনে কেইটাকৈ ট্ৰফি পাব টুৱাইছ xটা ট্ৰফি পাব গতিকে 98/x = টুৱাইছ x আৰু ইয়াক সমাধান কৰিলে x ৰ ভেলু পাম 7 গতিকে দলটোত থকা ল'ৰাৰ সংখ্যা হ'ব 7 যদি cos θ = a/b তেন্তে sec θ ৰ মান হ'ব যেহেতু cos θ sec θ উল্টা হয় গতিকে মানে sec θ cos θ উল্টা হ'ব গতিকে মানটো হ'ব b/a হ'ব 53 এটা সমবাহু ত্ৰিভুজৰ পৰিসীমা হৈছে 6 cm ত্ৰিভুজটো কালি হ'ব সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত প্ৰথম কথা পৰিসীমাৰ কথা আহিব পৰিসীমা 6 বুলি দিয়া আছে সমবাহু ত্ৰিভুজৰ যেহেতু গোটেইকেইডাল বাহু সমান হ'ব গতিকে থ্ৰাইছ a = 6 বুলি আমি ধৰিব পাৰোঁ গতিকে এই ভেলুটো 2 পাই যাম এতিয়া কালি ওলাব লাগে সমবাহু ত্ৰিভুজৰ কালিৰ সূত্ৰটো হ'ল √3/4 a² আৰু আমি ইয়াত a ৰ মানটো পালোঁ কাটাকাটি কৰিলে আমাৰ ইয়াত হিচাপটো ওলাব √3 cm² হ'ব শুদ্ধ উত্তৰ এতিয়া 54 √0.04 plus √1.44 plus √1.69 plus √0.0009 ৰ মান হৈছে ইয়াত আমি গোটেইকেইটা ৰুটটো উঠাই দিলেই আমাৰ উঠাই যোগ কৰি দিলে ইয়াৰ মানটো পাই যাম আৰু যেটো দশমিক থাকে দশমিক ৰুটত যেটা দশমিক আছে ৰুটটো উঠাই দিয়াৰ পিছত সিমানটাৰ আধাটা দশমিক আহি যায় মানে 0.04 আছে দুটা আগত দশমিক আছে মানে এটা আগত আহিব হেনেকে বাকিখিনিও হ'ব আৰু গোটেইখিনি যোগ কৰিলে আমাৰ এনসাৰটো পাম 2.73 এতিয়া আহি গ'ল আমাৰ 55 নম্বৰটো কোনো এক সংখ্যাৰ 45% ৰ মান আন সংখ্যা এটাৰ 30% ৰ সমান প্ৰথম আৰু দ্বিতীয় সংখ্যাৰ অনুপাত হৈছে এতিয়া সংখ্যা দুটা যদি x আৰু y বুলি ধৰো তেনেহলে 45% of x = 30% of y হ'ব গতিকে আমি ইয়াত যদি বৰ্গপূৰণ কৰি দিও তেনেহলে x/y = 30%/45% কাটাকাটি কৰিলে কিমান হ'ব 2/3 মানে 2:3 ইয়াৰ উত্তৰ হ'ব গোটেই সংখ্যা দুটাৰ অনুপাত হ'ব 2:3
লিজাই তাৰ ছেভিংছ বেংকত টকা এনেদৰে জমা কৰে যাতে প্ৰতিদিনে তাই জমা কৰা ধনৰ পৰিমাণ আগদিনাতকৈ 12 টকা বেছি। যদি তাই প্ৰথম দিনা 12ৰে জমা আৰম্ভ কৰে তেন্তে 30 দিনৰ অন্তত জমা হোৱা মুঠ ধনৰ পৰিমাণ। যিহেতু তাই 12 টকাকৈ ডেইলি জমা কৰে 30 দিনলৈকে, গতিকে 12টো কমন লৈ 1ৰ পৰা 30লৈকে যদি আমি যোগ কৰি দিওঁ আৰু 1ৰ পৰা 30লৈ যদি n × n+1/2 ফৰ্মুলাত আমি ওলাওঁ, তেনেহ'লে আমাৰ টোটেল উত্তৰটো ওলাই গৈ 5580 আৰু এইটোৱে হ'ব তাৰ 30 দিনৰ অন্তৰত জমা কৰা ধনৰ পৰিমাণ 5580। তথ্য গোট 1 2 4 1 5 12 7 8 5 1 16 17 12ৰ মধ্যমা নিৰ্ণয় কৰা। এতিয়া মধ্যমা মানে হৈছে মাজৰ মানটো। গতিকে মাজৰ মানটো নিৰ্ণয় কৰিবৰ কাৰণে আমি কি কৰিব লাগিব, সংখ্যাকেইটা প্ৰথমতে সৰুৰ পৰা ডাঙৰলৈ সজাই ল'ব লাগিব। 1 কেইটা আছে, 2 কেইটা আছে, 1 3টা, 2 এটা, 4 এটা, 5 দুটা, 7 এটা, 8 এটা, 12 দুটা, 16 এটা, 17 এটা। আৰু এই 13টা সংখ্যাৰ ভিতৰত মাজৰ সংখ্যা কোনটো হ'ব? 7 নম্বৰ সংখ্যাটো। আৰু ইয়াত 7 নম্বৰ সংখ্যা কোনটো হয়? 5 হয়। গতিকে 5টোৱে হ'ব ইয়াৰ মধ্যমা। 58 √225 / 729 minus √25 / 144 minus √16 / 81ৰ মান নিৰ্ণয় কৰা। এতিয়া ইয়াত মান নিৰ্ণয় কৰিবলৈ আমি কি কৰিব লাগিব? ৰুটভাৰটো আমি ভাঙিব লাগিব। তো ৰুটভাৰ লব আৰু হৰ দুটাই ভাঙিব লাগিব। ভাঙিলে আমাৰ কি পোৱা যাব আমি এতিয়া দেখা যাওক। ইয়াত আমি দেখিলোঁ যে 225ৰ ৰুটভাৰ ভাঙিলে 15 আৰু 729ৰ 27, এনেকৈ 25ৰ 5, 144ৰ 12, 16ৰ 4 আৰু 81ৰ 9 পালোঁ। তাৰপিছত আমি ইয়াৰ পৰা কেলকুলেশ্যন কৰি পেলাই পালোঁ উত্তৰটো -11/36 আৰু -11/36 হ'ব উক্ত প্ৰশ্নটোৰ উত্তৰ। এ কোনো পি স্থানৰ পৰা বিয়লি 1 বজাত 1 মিটাৰ/ছেকেণ্ড বেগত যাত্ৰা আৰম্ভ কৰিলে। বিয়ে এক স্থান পিৰ পৰা একেটা দিশত বিয়লি 1:10 বজাত 2 মিনিট প্ৰতি ছেকেণ্ড বেগত যাত্ৰা আৰম্ভ কৰিলে। যদি বিয়ে এক কিউ স্থানত লগ পায় তেন্তে পি কিউ দূৰত্ব হ'ল। ইয়াত আমি প্ৰথমতে এৰ যোনখিনি মান, এই মানখিনি আমি ওলাব লাগিব। এ আছে আপোনাৰ ডিষ্টেঞ্চটো মানে পি কিউটো আমি নাজানো। আমি যোনটো ভেলচিটি সেইটো জানো 1 মিটাৰ/ছেকেণ্ড। টাইমটো আমি নাজানো, টাইমটো এক্স বুলি ধৰিছোঁ। আকৌ ডিৰ ক্ষেত্ৰতো একে, পি কিউটো আমি ওলাব লাগে। ভিটোতো আমি 2 মিটাৰ/ছেকেণ্ড বুলি জানো। টিটোতো আমি নাজানো, কিন্তু যিহেতু 8তকৈ 10 মিনিট পিছত আৰম্ভ কৰিছিলে, গতিকে এ যিমান লাগিব তাতকৈ 10 মিনিট মাইনাছ কৰি দিলেই হ'ব, x - 10। গতিকে আমাৰ ফৰ্মুলাটো হ'ব v1 t1 = v2 t2। এই ফৰ্মুলাত যদি আমি বহাওঁ তেন্তে দেখা যাব x = 1.2 কিলোমিটাৰ, আৰু 1.2 কিলোমিটাৰটোৱে হ'ব শুদ্ধ উত্তৰ। এতিয়া 60 নম্বৰ কুৱেশ্যনটো 60 নম্বৰ কুৱেশ্যন। কোনো এক সামগ্ৰীৰ মূল্য প্ৰথমে 40% হ্ৰাস কৰা হ'ল আৰু তাৰপিছত 20% বৃদ্ধি কৰা হ'ল। মূল্যৰ মুঠ শতাংশ পৰিৱৰ্তন হৈছে। ইয়াৰ যোনটো প্ৰথম মূল্যটো আমি x বুলি ধৰিলোঁ, তাৰপিছত হ্ৰাস কৰাৰ পিছত x - 40% of x, সেইটো হ'ব। বৃদ্ধি কৰাৰ পিছত কিমান হ'ব? x × 100 - 40/100 × 100 + 20/100। আৰু এই ফৰ্মুলাটো যদি আমি সলভ কৰোঁ তেনেহ'লে বৃদ্ধি কৰাৰ পিছত 72x/100 আমি পাম। এতিয়া আমি কি দেখিলোঁ? যোনটো প্ৰথম মূল্য xতকৈ 72x/100টো সৰু হ'ব। গতিকে কি হ'ব? এইটো লোকচান হ'ব। গতিকে আমি লোকচানৰ যদি x - 72x/100 মাইনাছ কৰা যায় তেনেহ'লে কি হ'ব? 28% আমাৰ লোকচান পাম। ধন্যবাদ বন্ধু বান্ধৱীসকল। যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। আজিলৈ ইয়াতে সামৰিছোঁ।